অসমীয়া ৰান্ধনীঘৰলৈ স্বাগতম। আজি বনাব লৈছোঁ মিছা মাছ। মিছা মাছ মই কেইটামান আনিছিলোঁ, কিন্তু ঘৰত কোনেও নাখায়। গতিকে মই একচুৱেলি এইবিধ বনালে চবৰে নাক মুখ কোচ খায়, আৰু মই বনাওঁ এই ধৰণে। জাষ্ট টাৱাখন গৰম কৰি তাতে মিছা মাছকেইটা এই ধৰণে দি দিব, আৰু অকণমান নিমখ ছটিয়াই দিব। তাৰপিছত 10-15 মিনিটতে আপোনাৰ হৈয়ে যাব। মানে মই এই ধৰণে খাই ভাল পাওঁ। এতিয়া ঢাকোন মাৰি দিওঁ আহক, আৰু 10-15 মিনিটত আপোনাৰ হৈ যাব। মাজতে এবাৰ লুটি বাগৰ কৰি দিব। এই ধৰণে মিছা মাছ খাই মই বৰ ভাল পাওঁ। এইফালে 3-4 মিনিটমান হ'ল, মই অকণমান লৰাই দিওঁ বুলি ভাবিছোঁ। চব ৰংটো কি ধুনীয়া, অট'মেটিক ধুনীয়া ৰং এটা ওলায়। আৰু জুইটো অকণ কমাই দিওঁ দেই, কমাই দিওঁ। মই এই ধৰণে খাই বিৰাট ভাল পাওঁ। এই ধৰণে খাই চাবচোন, মানে ভাল লাগে খাই। আৰু ঘৰত আমাৰ মিছা মাছ বা এই ধৰণৰ প্ৰন আনিলে মানে কোনেও নাখায়, চবেই নাক মুখ কোচ খুৱাই থাকে। আৰু এতিয়া বনালেও গোটেই পাকঘৰটো গোন্ধাই থাকে, গতিকে বৰ বেয়া পায়। কিন্তু মই খাই ভাল পাওঁ, গতিকে মই এই ধৰণে বনাই খাওঁ। আৰু বৰ বেছিকৈ জুতি বুদ্ধি কৰি নাথাকোঁ। আপুনি ইচ্ছা কৰিলে নিজৰ পচন্দমতে বিলাহী চিলাহী দি বনাই খাব পাৰে। এতিয়া আকৌ অকণমান ঢাকি দিওঁ। বহুত জল্দি হয়, 10-15 মিনিট নালাগেই। জুইটো চব ইমানটো কমকৈ ৰাখিছোঁ। আৰু হয়তো 3 মিনিটতে হৈ যাব, খুব বেছি 7 মিনিট ধৰক। এতিয়া 7 মিনিট আৰু 3 মিনিট হৈ গ'লে নমাই দিম, আৰু চাব যাতে কেঁচা হৈ নাথাকে। এইফালে আমাৰ মিছা মাছ প্ৰন ৰেডি হ'ল। আৰু মোৰ আজি আমাৰ ব্ৰেকফাষ্ট এফালে মই ৰেডি কৰিছোঁ। এইখিনি হ'ল পাস্তাখিনি মই ভেজিটেবল মিক্স কৰি গুড়ি কৰি মানে মিক্সিত দি পিনে বনাইছোঁ। এতিয়া এইকেইটা প্লেটলৈ নমাই দিওঁ। আৰু এইফালে আমাৰ আজিৰ ব্ৰেকফাষ্ট ৰেডি হ'ল। একচুৱেলি ব্ৰেকফাষ্ট বুলি ক'লে ভুল হ'ব, মিছা মাছ ব্ৰেকফাষ্টত মই খাব লৈছোঁ। আচলতে মই যেতিয়া তেতিয়া যিটি মন যায় খাই যাওঁ। গতিকে এই ধৰণে কেতিয়াবা বনাই খাই চাবচোন, ভাল লাগে। ইয়াত কালাৰটো বহুত বেয়া আহিছে, কিন্তু আপুনি নিজে বনাই চালে গম পাব, বৰ ধুনীয়া কালাৰ আহে। এই ধৰণে বনাই খাই চাবচোন, ভাল লাগে।